আজি ম্যানমাৰৰ ভূমিকম্পৰ কেইটামান বুকু কপি যোৱা দৃশ্য আমি আপোনালোকৰ সন্মুখত লৈ আহিছো এয়া চাওক এটা মছজিদ আজি যেহেতু ৰমজানৰ শেষৰটো শুকুৰবাৰ আছিল আৰু শেষৰটো শুকুৰবাৰে জুম্মা নামাজ পঢ়িবলৈ এই বিশেষ মছজিদটোত উপস্থিত হৈছিল হাজাৰ হাজাৰ লোক এক ঐতিহাসিক এটা বৃহৎ মছজিদ আমি আপোনালোকক দেখুৱাইছো এই বৃহৎ মছজিদটো নিমিষতে কেনেদৰে ধ্বংসস্তূপত পৰিণত হৈছে এবাৰ চাওক এই দৃশ্য দেখি আপুনি কল্পনা কৰিব পাৰিব কিমান ভয়ংকৰ আছিল এই ভূমিকম্প যেহেতু ৭.৭ প্ৰাবল্যৰ ভূমিকম্প আছিল অতিকৈ ভয়ংকৰভাৱে কম্পন হৈছিল আৰু এই ভূমিকম্পৰ সময়ত এই ঐতিহাসিক মছজিদটোৰ ম্যানমাৰৰ ঐতিহাসিক মছজিদটোত উপস্থিত আছিল বহু লোক আৰু জানিব পৰা মতে নামাজ পঢ়িবলৈ যোৱা ২০ জনকৈ নামাজীৰ মৃত্যু হৈছে এক অতিকৈ ভয়ংকৰ খবৰ যি ঈদৰ আনন্দ ৩১ মাৰ্চত সমগ্ৰ বিশ্বজুৰি পালন কৰিব পবিত্ৰ ঈদুল ফিতৰ ঈদৰ আনন্দ নিমিষতে ছাই হৈ পৰিছে সাৰখাৰ হৈ পৰিছে আৰু মাত্ৰ কেইটামান ছেকেণ্ডত আমি আপোনালোকক এই দৃশ্যটো দেখুৱাইছো বুকু কপি যোৱা কেইটামান দৃশ্য আমি লৈ আহিছো আৰু চাওক এটা মছজিদৰ দৃশ্য দেখুৱাইছো আজি যি ম্যানমাৰৰ ভূমিকম্প প্ৰথমটো ভূমিকম্প আহিছিল 11:50 আৰু সেই ভূমিকম্পৰ তীব্ৰতা ৭.২ প্ৰাবল্যৰ আছিল পুনৰ ৭.৭ প্ৰাবল্যৰ এটা ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ম্যানমাৰ কেৱল ম্যানমাৰে নহয় এই কম্পন অসমত অনুভূত হৈছে অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত অনুভূত হৈছে আৰু এটা মছজিদৰ দৃশ্য দেখুৱাইছো যিহেতু ৰমজান মাহৰ কেইটামান দিনহে বাকী আছিল আৰু কেইটামান দিন বাকী থকাৰ সময়তেই আজি যেহেতু শেষৰটো জুম্মা নামাজ শেষৰটো শুকুৰবাৰ ৰমজান মাহৰ আৰু শেষৰটো শুকুৰবাৰৰ আনন্দ কিদৰে মান পৰিছে চাওক আৰু এই মছজিদটো যেহেতু অতিকৈ পুৰণি মছজিদ আছিল এটা ঐতিহাসিক মছজিদ এই মছজিদটোত নামাজ পঢ়িবৰ বাবে উপস্থিত হৈছিল শ লোক কিন্তু তেওঁলোকে কল্পনা কৰা নাছিল যে এনে ভয়ংকৰ ভূমিকম্প আহিব যিটো ম্যানমাৰৰ হয়তো ইতিহাসত কেতিয়াও হোৱা নাছিল আৰু আজি যেটো ভূমিকম্প ম্যানমাৰৰ আটাইতকৈ সৰ্ববৃহৎ ভূমিকম্প হিচাপে পৰিগণিত হৈছে ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত প্ৰকাণ্ড অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে আৰু চাওক এই ঐতিহাসিক মছজিদটো কেৱল ধ্বংসস্তূপ দেখিবলৈ পোৱা গৈছে মছজিদটোৰ কোনো ধৰণৰ চিন চাপ নাই কেৱল এই প্ৰৱেশ দ্বাৰখন আমি আপোনালোকক দেখুৱাইছো এইখন হৈছে প্ৰৱেশ দ্বাৰ আৰু যিসকল লোক মছজিদৰ বাহিৰত আছিল সেই লোকসকলে উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যিসকল লোকে মছজিদৰ ভিতৰত বা ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰিছে সেই লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু বৰ্তমানলৈ ২০ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আমি দেখুৱাইছো কেৱল ইটা মছজিদটোৰ নামত কেৱল বৰ্তমান ইটা আৰু যেহেতু আজি জুম্মা নামাজ ঈদৰ আনন্দ নিমিষতে ম্লান পৰিছে ২০ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু আজি ম্যানমাৰৰ ইতিহাসত সৰ্ববৃহৎ এক ভূমিকম্পই কঁপাই গৈছে এয়া হৈছে ম্যানমাৰৰ বাইলুন মছজিদ এতিয়া আৰু এক ইতিহাস হৈ পৰিছে কিয়নো সেই পুৰণি মছজিদটো যেটো ধ্বংসস্তূপত পৰিণত হ'ল মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰত ভাঙি সম্পূৰ্ণৰূপে সাৰখাৰ হৈ গল বা ভাঙি সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ গল তাজপাতৰ দৰে মছজিদটো খহি পৰিছে আৰু মাত্ৰ ৭ ছেকেণ্ডৰ এটা ভিডিঅ' কেমেৰাত বন্দী হৈছে তাত উপস্থিত থকা কোনো নামাজীয়ে এই দৃশ্য বন্দী কৰিছে আৰু এই দৃশ্য দেখি কোনেও আল্লাহৰ নাম নলোৱাকৈ থাকিব পৰা নাই যিসকল লোক বাহিৰত উপস্থিত আছিল সেই লোকসকলে উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো চাওক এনেদৰে লোকসকলে উদ্ধাৰ কৰিবলৈ আহিছে এখন প্ৰৱেশ দ্বাৰ আৰু ইয়াতে আছিল মছজিদটো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে আৰু ২০ জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে যেহেতু ধ্বংসস্তূপত বহু লোক আবদ্ধ হৈ পৰিছে আন এটা দৃশ্য আমি আপোনালোকক দেখুৱাম এটা বুকু কপি যোৱা দৃশ্য চাওক বাসগৃহৰ ভিতৰত এটা দৃশ্য আমি দেখুৱাইছো কিমান ভয়াবহ আছিল ভূমিকম্পৰ তীব্ৰতা এবাৰ কল্পনা কৰক ৭.৭ প্ৰাবল্যৰ ভূমিকম্পটো আহিছিল এটা ভূমিকম্প আহিছিল 11:50 আৰু মাত্ৰ 10 মিনিটৰ ব্যৱধানত আন এটা ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ম্যানমাৰ আৰু এই ভূমিকম্পৰ আসলতে যি জুকাৰণি সেই জুকাৰণি উত্তৰ পূবত এই কম্পন উত্তৰ পূবত অনুভূত হৈছে অসমত অনুভূত হৈছে আৰু এই বাসগৃহটোৰ ভিতৰত যিসকল লোক আছিল তেওঁলোকে কিমান আতংকিত হৈ পৰিব এবাৰ কল্পনা কৰক কেনেদৰে লৰিছে এটা বাসগৃহ আৰু এই কম্পনতেই সেই সময়তেই বহু বিশাল অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে আমি আপোনালোকক এই দৃশ্য যেহেতু দেখুৱাইছিলো আৰু এটা বাসগৃহৰ দৃশ্য তাত যেহেতু এতিয়াও বাসগৃহটোৰ ভিতৰত বা কোঠাটোৰ ভিতৰত এতিয়াও উপস্থিত আছে
সেই ঘৰৰ গৰাকী আৰু ঘৰৰ গৰাকীয়ে এই ভিডিঅ'টো কৰিছে তেওঁলোকে বাহিৰলৈ ওলাই যাবলৈ সক্ষম হোৱা নাছিল কিয়নো তেওঁলোকে তৰকিবই পৰা নাছিল যে এনে ভয়ংকৰ ভূমিকম্পই কঁপাই যাব মিয়ানমাৰৰ ইতিহাসত কেতিয়াও নোহোৱা এটা ভয়ংকৰ ভূমিকম্পৰ তীব্ৰতা তেওঁলোকে অনুভৱ কৰিছে কেইবাটাও আফটাৰ শ্বক আহিছে শেহতীয়া খবৰ অনুসৰি বৰ্তমানো আফটাৰ শ্বক আহি আছে কেইবাটাও আফটাৰ শ্বক আহিছে সেই আফটাৰ শ্বকৰ প্ৰাবল্য 6.8ৰ পৰা 4 প্ৰাবল্যৰ ভিতৰত আহিছে আৰু এই ভূমিকম্পৰ গভীৰতা আছিল 10 কিলোমিটাৰ যিহেতু গভীৰতা খুব কম আছিল আৰু যাৰ বাবে অতি ভয়ংকৰভাৱে কম্পন অনুভূত হৈছে ৰিখটাৰ স্কেলৰ প্ৰাবল্য যিহেতু যথেষ্ট আছিল 7.7 প্ৰাবল্য আছিল ভূমিকম্পৰ আৰু আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো চাওক কেনেদৰে ভূমিকম্পত লৰিছে এটা বাসগৃহ আৰু আমি মুহূৰ্তত পুনৰ মছজিদৰ দৃশ্যটো আপোনালোকক দেখুৱাম নামাজ পঢ়িবলৈ যোৱা লোকসকলৰ কি অৱস্থা হৈছে চাওক আজি যিহেতু শেষৰটো জুম্মা নামাজ আছিল ঈদৰ আনন্দ ম্লান পৰিছে ঈদৰ আনন্দ ম্লান পৰি এক মৃত্যু উপত্যকা যেন পৰিণত হৈছে সমগ্ৰ অঞ্চলটো সুবিশাল অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে আৰু মিয়ানমাৰৰ যিটো আটাইতকৈ বৃহৎ অট্টালিকা আছিল ইতিমধ্যে অট্টালিকাটো ধ্বংস হৈছে আমি আপোনালোকক এই দৃশ্য দেখুৱাইছিলো আৰু জুম্মা নামাজ পঢ়িবলৈ গৈছিলে ঐতিহাসিক মছজিদটোত শ লোক ইতিমধ্যে 20 জন নামাজৰ মৃত্যু হৈছে জুম্মা নামাজৰ সময়তে আহিছে 7.7 প্ৰাবল্যৰে ভূমিকম্প 10 মিনিটৰ ব্যৱধানত পুনৰ এটা 7 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ মিয়ানমাৰ কেৱল এতিয়া মিয়ানমাৰত আতংক আৰু আতংক বৰ্তমানো লোকসকলে যি চিঞৰি ঘৰৰ বাহিৰলৈ ওলাই আহিছিল সেই লোকসকল বৰ্তমানো অধিকাংশ লোকে ঘৰৰ ভিতৰত যাব পৰা নাই কিয়নো ঘৰৰ ভিতৰত কি পৰিস্থিতি সৃষ্টি হৈছিল এবাৰ চাওক কেনেকৈ যাব ঘৰৰ ভিতৰত এবাৰ কল্পনা কৰক এই দৃশ্য দেখাৰ পাছত কি সাহসেৰে ঘৰৰ ভিতৰত যাব এবাৰ কল্পনা কৰক যি ভূমিকম্প আহিছিল এই ভূমিকম্পত কোঠাটোৰ অৱস্থা এবাৰ চাওক الله أكبر আৰু এয়া আছিল মিয়ানমাৰৰ ইতিহাসত আটাইতকৈ বৃহৎ ভূমিকম্প 7.7 প্ৰাবল্যৰ ভূমিকম্প বৰ্তমানো আতংকই বিৰাজ কৰিছে কিয়নো আফটাৰ শ্বক আহি আছে 7.7 প্ৰাবল্যৰ ভূমিকম্পত এক প্ৰকাৰে তছনছ হৈ পৰিছে ধ্বংসস্তূপত পৰিণত হৈছে মিয়ানমাৰ الله